আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে। অলৰেডি মই এফালে ওলাই আহিলোঁ, তাৰ আগতে কথা পাতিম। আপোনালোকে জেগাটো চাই লৈছে, কি ধুনীয়া লাগিছে, মানে পৰিৱেশটো ইয়াত বহুত ভাল লাগে। এখন কন্দলি পথাৰ বুলি কয়। এতিয়া আমি কথা পাতিম। নিশ্চয় আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে। তো আপোনালোকৰ নতুন ভেকেঞ্চি কেতিয়া আহিব, আছাম ফৰেষ্টৰ আৰু আপোনালোকৰ কামাণ্ডো কনষ্টেবলৰ ভেকেঞ্চি নতুনকৈ আহিবনে নাই তাৰ ওপৰত কথা পাতিম। তো গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব বুলি মই আশা কৰিলোঁ। এতিয়া মই কম শুনক, আপোনালোকৰ নিশ্চয় আপোনালোকৰ বনমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে আপোনালোকৰ ফৰেষ্টৰ নতুন ভেকেঞ্চি আহিব। তো ইতিমধ্যে আপোনালোকৰ ফৰেষ্টৰ 3টা বেটেলিয়ন আছে, ফাৰ্ষ্ট বেটেলিয়ন, ছেকেণ্ড বেটেলিয়ন, থাৰ্ড বেটেলিয়ন। অলৰেডি এতিয়া 4th বেটেলিয়ন মানে 4 নম্বৰ বেটেলিয়নটো গঠন কৰিব। তো বহুত এগাল ভেকেঞ্চি আহিব 4 নম্বৰ বেটেলিয়ন, মানে আপোনাৰ ফৰেষ্টৰ ASIৰ পৰা ধৰি ড্ৰাইভাৰ কনষ্টেবলৰ পৰা ধৰি ৰাধনিৰ পৰা ধৰি সকলো ধৰণে পোষ্ট মানে বহুত এগাল আহিব। গতিকে আপোনালোকে এতিয়াৰ পৰা যিসকলৰ কাটঅফত নাম অহা নাই বা ৰিটাৰ্ণ এক্সাম দিবলৈ নাপায়, তেখেতলোকে এতিয়াৰ পৰা আপোনালোকে কি কৰক, ৰানিং কৰি থাকক। তো ৰানিং নিশ্চয় গম পাইছে কাটঅফ কিমান হাই হৈছে, নেক্সট বাৰো হাই হ'ব। গতিকে আপোনালোকে এতিয়াৰ পৰা ৰানিং কৰি থাকক আৰু যিসকল আহিছে তেখেতলোকে ভালকৈ পঢ়ি থাকক। এতিয়া ফাৰ্ষ্টৰ কথাটো গম পালে। ছেকেণ্ড আপডেটটো হ'ল আপোনালোকৰ আছাম কামাণ্ডো বেটেলিয়নৰ পোষ্ট আহিবনে নাই তাৰ ওপৰত কৰিম। যিটো আপোনালোকৰ আছাম কামাণ্ডো বেটেলিয়ন মানে যিটো চাব ইনস্পেক্টৰ আছিলে, আপোনাৰ 1টা পোষ্ট আছিলে, সেই পোষ্টখিনি আপোনালোকৰ নিশ্চয় নতুন ভেকেঞ্চি আহিব। আপোনালোকে চিন্তা কৰিব নালাগে। তো যি ফিজিকেল হৈছিলে কামাণ্ডো চাব ইনস্পেক্টৰ, সেই ফিজিকেলটো পাছ কৰিব নোৱাৰিলে। আপোনালোকে নিশ্চয় দেখিছে 1 তাৰিখে আপোনালোকৰ ভাইভাৰ আছে SI, যিটো 144 আৰু 7টা কমিউনিকেশ্যন মানে APR কাৰণে যিটো SI লেভেলৰ পোষ্ট আছিলে সেইখিনি আহিছে। কামাণ্ডো AB2 নাই। AB2 নাই মানে কি, কামাণ্ডো যিটো মই গম পোৱা মতে সকলোবোৰ ল'ৰা ছোৱালীয়ে মানে কামাণ্ডো ফিজিকেলত ফেইল কৰিছে। গতিকে ফেইল কৰাৰ লগে লগে আপোনালোকৰ কামাণ্ডো ভেকেঞ্চি আকৌ নতুনকৈ আহিব। আৰু কামাণ্ডো কনষ্টেবলৰ ভেকেঞ্চি আহিবনে নাই তাৰ ওপৰত কথা পাতিম। 3 নম্বৰ আপডেটটো তো মই ইতিমধ্যে গম পোৱা মতে কামাণ্ডো কনষ্টেবলৰ ভেকেঞ্চি আপোনালোকৰ কামাণ্ডো SI পোষ্টটো দেখিব আৰু ফৰেষ্টটো আহিব আৰু কামাণ্ডো কনষ্টেবলটো আহিব। কি কাৰণে আহিব বুলি কৈছোঁ শুনক। তো আহিবনে নাই সেইটো ক'ব নোৱাৰিলোঁ, কিন্তু আহিব লাগে। মই এটা আইডিয়া কৰিছোঁ কি কাৰণে, আপোনালোকে নিশ্চয় গম পায় 2026 চনত CM ছাৰৰ ইলেকশ্যন আছে। গতিকে CM ছাৰৰ ইলেকশ্যন আগে CM ছাৰে নিশ্চয় কৈছে ভেকেঞ্চি উলিয়াই দিম বুলি। কোনটো পোষ্টত ADRE পৰা ধৰি আছাম পুলিচৰ পৰা ধৰি উলিয়াম বুলি কৈছে। ক'ত উলিয়াব তাত কোৱা নাই। তো মোৰ মতে অলৰেডি মই ভাবিছোঁ কামাণ্ডো কনষ্টেবলত উলিয়াব। কামাণ্ডো কনষ্টেবলটো যেতিয়া গঠন কৰিছিলে তেতিয়াই CM ছাৰে কৈছিলে আমাৰ 10টা কামাণ্ডো বেটেলিয়ন গঠন কৰিম বুলি। অলৰেডি এতিয়া ধৰক 5টা কামাণ্ডো যদি বেটেলিয়ন গঠন হৈছে ধৰি লওক আপোনালোকে, আৰু আগত 2টা আছিলে, 5টা, 6টা, 7টা আৰু 3টা বেটেলিয়নৰ কাৰণে ভেকেঞ্চি ওলাবলগীয়া আছে। তো গতিকে মই ভাবোঁ কামাণ্ডো কনষ্টেবলৰ কাৰণে ভেকেঞ্চি আপোনালোকে 2026 চনৰ আগত মানে কি দেখিবলৈ পাব। CM ছাৰৰ ইলেকশ্যনৰ আগতে আপোনালোকৰ এই 25ৰ লাষ্টৰ মানলৈ কামাণ্ডো কনষ্টেবল আৰু কামাণ্ডো SI আৰু ফৰেষ্টৰ পোষ্টবিলাকো আপোনালোকৰ আহি যাব। তো বহুত এটা ডাঙৰ পোষ্ট আহিব। এইটো চান্সত যদি চাকৰি ল'ব নোৱাৰে আপোনালোকৰ বহুত প্ৰব্লেম হ'ব। গতিকে আপোনালোকে এতিয়াৰ পৰাই ভালকৈ ফিজিকেলটো লাগি থাকক। আৰু যিসকলে কামাণ্ডো SIটো ল'ম বুলি টাৰ্গেট কৰিছে আপোনালোকে এতিয়াৰ পৰা আপোনালোকে পঢ়ি থাকক। তো পঢ়ি থাকিলে আপোনালোকে ছাকচেছ হ'ব। কম্পিটিশ্যন দিনে দিনে বাঢ়ি গৈছে। ৰিটাৰ্ণত আপোনালোকে ভাল মাৰ্ক এটা উঠাব লাগিব। আৰু ফিজিকেলটো কামাণ্ডো SI ফিজিকেলটো বহুত টাফ হয়। গতিকে আপোনালোকে ফিজিকেলো কৰি থাকক, এতিয়াৰ পৰাই পঢ়ি থাকক। তেতিয়া 100% আপোনালোকে ছাকচেছফুল হ'ব। আৰু ময়ো ট্ৰাই কৰিম এবাৰ কামাণ্ডো SIটো ল'বৰ কাৰণে। ময়ো এতিয়াৰ পৰা ফিজিকেলো ষ্টাৰ্ট কৰিম আৰু পঢ়িও থাকিম। গতিকে আপোনালোকেও পঢ়ি থাকক, ফিজিকেল ষ্টাৰ্ট কৰক। এই 3টাই আপডেট আছিলে। আপোনালোকক মই এটা আপডেট দিলোঁ, ফৰেষ্টৰ নতুন ভেকেঞ্চি আহিব। 2টা আপডেট হ'ল কামাণ্ডো কনষ্টেবলটো ভেকেঞ্চি আহিব। আৰু 3 নম্বৰটো আপডেট 100% কনফাৰ্ম থাকক, কামাণ্ডো চাব ইনস্পেক্টৰৰ আপোনালোকৰ পোষ্ট ওলাব। আৰু মোৰ চেনেলত যদি আপোনালোকে প্ৰথমবাৰ আহিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। যোনে ডিম'টিভেট হৈ আছে সকলো ধৰণে আপোনালোকৰ নতুন ভেকেঞ্চি আহিবলৈ নতুন ভেকেঞ্চি আপোনালোকৰ আহিব, আপোনালোকে দেখিবলৈ পাব। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।